এই ক'বলৈ লাজ লাগে মানে মুখ্যমন্ত্ৰী এজনৰ বিপক্ষে কথা কোৱা বা MLAৰ বিপক্ষে কথা কোৱাত অসুবিধাও আছে বাপা কোনে এৰেষ্ট কৰি নিব কাৰণ গুৱাহাটীত দীঘলী পুখুৰীৰ গাছ কাটাৰ হৈ ফটো তোলাওঁতে এৰেষ্ট কৰি নিছি কটন কলেজৰ ছোৱালী কবিতা লেখাতে কি এৰেষ্ট কৰিছি গতিকে কিন্তু কথাটো হ'ল কি যে চৰকাৰে এইবিলাক এনেই ভুৱা দি আছে আমাক যিবিলাক ভুৱা সেই ভুৱাবিলাক আমি সহ্য কৰিব টান পাওঁ আৰু বাপা তোমালোকে ৰামপুৰত গ'লে যাবা প্ৰদূষণ সঁচাই হৈছে কি হৈছে জানানা নাৰিকল নালাগে তামোল নালাগে আগে যিবিলাক তামোলত তিন ঠক লাগিছিল এতিয়া 8 ঠকো নালাগে এইবিলাক প্ৰদূষণ আচ্ছা দ্বিতীয় কথা আৰু কি হৈছে যে অমিতাৰ গাছ লাগে বগা পৰি যায় আমি সুধিছিলোঁ কাৰণটো কি যে প্ৰদূষণ বায়ু প্ৰদূষণ হৈছে গতিকে ইয়াত আৰু আপোনালোকে খেতি কৰি খাব নোৱাৰিব আৰু এই লজিষ্টিক পাৰ্ক বুলি কওঁতে আমি প্ৰথমে বুজা নাছিলোঁ যেতিয়া বুজিলোঁ যে ডাঙৰ কোম্পানীৰ ট্ৰাকবিলাক আহি তাতে জমা লাগিব আৰু তাৰ পৰা আদান প্ৰদান হ'ব আচ্ছা সেইখন হ'ল গাঁৱৰ এটা ছাইডত অৱস্থিত আৰু সেই ৰাস্তাকেইটা গাঁৱৰ মাজেদি যোৱা সেই গাঁৱৰ মাজেদি যোৱা ৰাস্তাবিলাকত যেতিয়া গাড়ী অনবৰত চলিব মানুহবিলাক থাকিব কেনেকৈ ঘনবসতি অঞ্চল আপোনালোকে ৰামপুৰত গ'লে গম পাব ৰামপুৰৰ মানুহৰ কি অৱস্থা আছে মানে সাধাৰণ পইচাৰ লোভত দাতালবিলাকে পঢ়িলে এই মদৰ ফেক্টৰীৰ কথাটো যে ক'লোঁ পঢ়িলে কৈছিল ত্ৰিপাল ফেক্টৰী হ'ব ত্ৰিপাল ফেক্টৰী হওঁতে মানুহখিনি 70,000 60,000 পাই বিকি দিলা তাৰপিছত কি হ'ল যে নহয় মদৰ ফেক্টৰীহে হ'ব আৰু তাৰ কাৰণে আমি জয়ৰাম ৰমেশ চেণ্ট্ৰেল মিনিষ্টাৰ গুৱাহাটীক আহিছিল অখিল গগৈৰ লগত লৈ আমি ডেপুটেশ্যন দিছিলোঁ মই আছিলোঁ এই ডেপুটেশ্যনত অতি ভদ্ৰলোক আছিল তেওঁ তাৰপিছত দিল্লীৰ পৰা 2টা অফিচাৰ পঠাইছিল স্পট ভেৰিফিকেশ্যনৰ কাৰণে আৰু অফিচাৰ 2টাক আমি সমস্ত কথা ডলফিনৰ কথা আৰু তেওঁক আমি নাৱত নি ডলফিন দেখাই দিছিলোঁ তেতিয়া সন্তুষ্ট হৈ আৰু সেইটো বন্ধ কৰিলে ঠিক একে পৰ্যায় পাছে এইবাৰেতো গতিকে আমি বাপা ক'ব বেয়া মোৰ বয়স 80 এবাৰ তথাপিও যে ৰাইজৰ লগত আছোঁ কি আছোঁ জানা মনত তাৰণত আছোঁ দুখ লাগে মই মাটি বিকা নাই মোৰ মাটি আছে যথেষ্ট মই মাটিও বিকা নাই মই নিদিওঁ কিন্তু মোৰ খেতি পথাৰ মাটি অলৰেডি এতিয়া কিনা আৰম্ভ হৈয়ে গৈছে বিলডৰৰ সংলগ্ন তাতে চেজাবুৰী বুলি গাঁও এখন আছে গোটেই খেতিয়ক মানুহ নদী খোৱা মানুহবিলাক আহিছিল কিন্তু এতিয়া সেই মাটি বিক্ৰীত লাগি গৈছে কিয় কত বিঘাতে 5 লাখ পায় পইচাহে লাগে মানুহক ভাবুকি একেবাৰে সঁচা কথা দালাল মাখাই ভাবুকি এইখিনিতো কিনছোৱে তই যদি সেইখিনি নেদা তোৰ চব বাট বন্ধ হ'ব আমি ৱাল দিম নহয় চাব দেই আমি ৱাল দিম নহয় তোৰ মাটিখিনি মাজত পৰি যাব নহয় দিলা নহয় ভয় লোকে যে চাক এই মাটি যিটো দখল কৃষিভূমি দখলত যিটো ভূমি আইন আছে যে খেতি পথাৰ এনক্ৰোচ কৰিব নোৱাৰে খেতি পথাৰত ৱাল দিব নোৱাৰে সেইটো দক্ষিণ কামৰূপ অঞ্চলত তাৰমানে একেবাৰে সেইটো মানি চলা নাই ভূমি আইন প্ৰথমে কম কি যে মুখ্যমন্ত্ৰীয়ে তাত সেই অঞ্চলত মাটি কিনিছে ইচ্ছামতে তেওঁ খেতি পথাৰ কৰিছে বেআইনীভাৱে দখল কৰিছে হা য'ত বেলটোত তেওঁৰ ভায়েকৰ ৰাজতিলক থিয়েটাৰৰ আখৰা গৃহ কৰিছে ঘেৰাও কৰি খেতি পথাৰ গতিকে খেতি পথাৰক সুৰক্ষা দিয়াৰ বিপৰীতে চৰকাৰে কিন্তু খেতি পথাৰখন নিঃশেষ কৰাৰ এক ৰাস্তা লৈছে নাই এইটো এটা শ্লোগান এইটো এটা তেওঁলোকক প্ৰলোভনৰ শ্লোগান ৰাইজক ঠগা শ্লোগান যে আমি জাতি মাটি থলুৱাৰ চৰকাৰ এইবিলাক এটা ঠগাৰ মানে শ্লোগান আচলতে তেওঁলোকে মাল্টিনেশ্যনেল কোম্পানী দেশীয় পুঁজিপতিকে তেওঁলোকৰ বন্ধু আৰু তেওঁলোকৰে সেৱা কৰে এতিয়া আজি আপোনাৰ গেট চুক্তিৰ প্ৰমাণ আজি আমাৰ ঘৰত 91ৰ গেট চুক্তিৰ প্ৰভাৱ আজি ঘৰত বিশ্বায়ন উদাৰীকৰণৰ প্ৰভাৱ আজি ঘৰত আগতে আমি কথাত আছিল আইনত আছিল যে আজি তৃতীয় বিশ্বৰ নাগৰিকৰ ঘৰত মাটি দখল বিশ্বায়ন কোম্পানীয়ে ল'ব গতিকে কিমান দুৰ্ভোগ ইয়াত এতিয়া পৰিস্থিতি পৰিকাঠামোটো এনেকুৱা হৈছে যে এতিয়া ভূমি নিজৰ অঞ্চল ৰক্ষাৰ বাবে ৰাইজ ওলাই আহিব লগা হৈছে তাৰমানে কি চৰকাৰী ছিষ্টেম ফেল চৰকাৰী ছিষ্টেমে অকল বেপাৰ বণিকক তাৰমানে তেওঁলোকে সুৰক্ষা দি আছে তেওঁলোকৰ বেপাৰ খাল খানি আমাৰ গাঁৱলৈ লৈ গৈছে তাৰমানে কি মাল্টিনেশ্যনেল কোম্পানী তেওঁলোক দাস চৰকাৰখন বনাই ৰাইজে সেৱা কৰে মাল্টিনেশ্যনেল কোম্পানীৰ ধনী পুঁজিপতিৰ আদানী আম্বানীৰ হা গতিকে আদানী আম্বানীয়ে এতিয়া মানে
হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদীৰ মানে খাছ মানুহ। চাওক সেই যিটো 150 বিঘা আচলতে 150 বিঘা দি বাঢ়িবও পাৰে, কাৰণ 1300 বিঘা মাটি 2 বিল আৰু মানে গোচৰণীয় পথাৰ। গতিকে মইতো ৰাজহ বিভাগৰ পৰা গম পাইছোঁ যে 400 বিঘাৰ প্ৰস্তাৱ অলপতে পলাশবাৰী ৰাজহ চক্ৰত দিব বা দিলেই কিজানি ইলেকশ্যনৰ কাৰণে তেওঁলোকে পিছ পৰি আছে, কিন্তু 400 বিঘা দিয়াৰ কাৰণে তেওঁলোকে জল্পনা কল্পনা কৰি আছে। গতিকে ইয়াৰ পিছত আপোনাৰ চৌপাশে থকা জনসমষ্টি, চৌপাশে থকা খেতি পথাৰ কিয় বিনষ্ট নহ'ব? আপোনাৰ মাটি উঠাব, তাত জলাশয়টো পুতিব, পানীৰ লেভেল তললৈ যাব, থলুৱাৰ যি থকা জীৱন জীৱিকা হ্ৰাস পাব। গতিকে এই ধৰণৰ মৌলিক যিবিলাক সমস্যা তেওঁলোকে অনুধাৱন নকৰে, কোনো বিশ্লেষণ নকৰে, কোনো নাচায়। আৰু স্থানীয় MLA মানে ঠিকাদাৰৰ কমিশ্যন ভোগী দালালি কৰি আছে হেমাংগতা কঢ়িয়াই, জনসেৱা কৰা নাই। জনপ্ৰতিনিধি তেওঁৰ নামত ভুল কথা এটা ক'ব পাৰে যেতিয়া যে ৰাইজে আমাক সমৰ্থন দিছে, এইটো ভুল কথা হয়নে নহয় কওক? তেওঁ 2-এটা সাংবাদিক লগত লৈ যাই কৈছে কি যে আমাক ৰামপুৰৰ ৰাইজ আমাৰ লগত আছে। ক'ত আছে? আজি ৰামপুৰৰ গোটেই ৰাইজ, শিক্ষিত মানুহখিনি, সচেতন মানুহখিনি আজি প্ৰেছ ক্লাবত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিম বুলি ঘোষণা কৰিছে। কোনো পধ্যেই মাতি নিদিওঁ। আজি আমাৰ আহ্বায়ক, মুখ্য আহ্বায়ক ছাৰে কৈছে, আহোমৰ সেই ৰাঘৱ মৰাণৰ কথা উল্লেখ কৰি তেওঁ আজি যুঁজ কৰিম বুলি সেই বৃদ্ধ অৱস্থাত কোৱা মানে কি? তেওঁৰ বুকুত আজি কি ধৰণৰ আজি প্ৰতিক্ৰিয়া হৈছে আপুনি ভাবক। সেই প্ৰতিক্ৰিয়া এজন ব্যক্তিৰ নহয়, সেই প্ৰতিক্ৰিয়া সেই অঞ্চলটোৰ, সেই প্ৰতিক্ৰিয়া জনসমষ্টিৰ। গতিকে এই জনসমষ্টিৰ এই প্ৰতিক্ৰিয়া, এই ক্ষোভ অসম চৰকাৰৰ হিমন্ত বিশ্বই শুনা ভাল, মনত ৰখা ভাল, আৰু দখলৰ অভিযান বন্ধ কৰা ভাল। আমাৰ ৰাইজৰ ওচৰত এতিয়া আইন আদালত নাই। এতিয়া অসমত এটা কথাই এষ্টাব্লিছ হৈছে যে এজনেই মন্ত্ৰী আছে, সেইজন মুখ্যমন্ত্ৰী, এজনেই বিষয়া আছে, সেইজন মুখ্যমন্ত্ৰী, এজনেই মাষ্টৰ আছে, তেওঁ হ'ল মুখ্যমন্ত্ৰী। ইয়াত কোনো সুকীয়া এটা ডিপাৰ্টমেণ্ট চলোৱাৰ অফিচাৰ নামত আছে। তাৰমানে আমাৰ জনসাধাৰণক প্ৰজালৈ নিয়াৰ এক আভাৱা, এক পৰিৱেশ ৰচনা কৰিছে হিমন্ত বিশ্ব মোদী চৰকাৰে। আমাৰ জনগণৰ গণতান্ত্ৰিক অধিকাৰ আজি ৰক্ষিত হোৱা নাই। যদি গণতান্ত্ৰিক অধিকাৰ ৰক্ষিত হয়, আজি ৰামপুৰবাসী সেই অঞ্চলৰ 21খন গাঁৱে অভিযোগ দিয়াৰ পিছত তেওঁলোকে শুনানি পাতিবই নালাগে। কাৰণ আপোনাৰ কনচেণ্ট বুলি যিটো মাটিৰ দখলৰ ধাৰা যিটো আছে, তাত 70-80% যদি না বুলি কয় দখল কৰিব নোৱাৰে। এইটো ভূমি আইনৰ কথা। আমি এতিয়া ন্যায়ালয়ৰ কথা ভবা নাই। আমি জনগণ প্ৰথমে বিপক্ষে থিয় দিম, ৰাইজ থিয় দিম, আমাৰ স্বাৰ্থৰ বাবে ৰাইজ থিয় হ'ব। আৰু যদি উপায় নাই, আমি সকলো পন্থা, চৰকাৰে যদি আমাৰ কথা নুশুনে, তেতিয়া আমি আমাৰ হাতত থকা পথবিলাকত আমি নিশ্চয় ভুমুকি মাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।